So hello everyone, welcome to Utpal Chemistry. So NMR আজি আমি লাষ্টৰ পাৰ্ট খিনি যিখিনি আমি ডিসকাস কৰিব লগা আছিল। সো সোৱা আমি কালি কি পঢ়িছিলো যে J ভ্যালু পঢ়িছিলো ন। সো J ভ্যালু কি হয় 1J থাকে 2J থাকে 3J থাকে। সো এতিয়া বা 4J থাকে। সো মোক যদি কয় যে ভ্যালুজ তোমালোকৰ কি হয় 1J ৰ ভ্যালু কিমান জানানে এপ্ৰক্সিমেটলি 100 হাৰ্টজ। ঠিক তেনেকৈ 2J মানে কি আছিলে এনেকুৱা জেমিনেল কাপলিং যেটো পঢ়িছিলো HA ইয়াতে HB ইয়াতে এটো 2J দুডাল বন্ড আছে ইয়াৰ তোমাৰ হোল কিমান 10 to 12 হাৰ্টজ ইয়াৰ কিমান 10 to 12 ওকে ক্লিয়াৰ হৈছে ঠিক তেনেকৈ আৰু এটা 2J এটো যদি হয় ডাবল বন্ড যদি থাকে মানে sp2 কাৰ্বন HH এটোত কিমান হয় জানানে এটোত হ'ব অনলি 1 ৰ পৰা 3 হাৰ্টজ 1 to 3 হাৰ্টজ আৰু 3J বুলি ক'লে গমে পাইছা এটা কাৰ্বনৰ হাইড্ৰোজেনৰ লগত আন এটা কাৰ্বনৰ হাইড্ৰোজেন কিমান আছিলে 6 to 8 হাৰ্টজ 6 to 8 হাৰ্টজ দেন তুমি তাত চোৱা ইম্পৰ্টেন্ট পইণ্ট আৰু এটা মনত কৰিবা এটো ইম্পৰ্টেন্ট পইণ্ট যে এলকিন আছে এটো হাইড্ৰোজেন এন্ড এটো হাইড্ৰোজেন সো এটো ধৰা A এটো B এই দুইটা কি হৈ আছে সিস হৈ আছে সিস হৈ থাকিলে J ৰ ভ্যালু কিমান জানানে 10 to 12 হাৰ্টজ সিস হৈ থাকিলে J ৰ ভ্যালু কিমান 10 to 12 হাৰ্টজ ওকে দেন এটো চোৱা HA HB এটো ট্ৰেন্সৰ মই কালি কি কৈছিলো যে কাৰ্ভ প্লাস ইকুৱেশ্যন মতে যিমানে বেছি এংগল হ'ব সিমানে J ভ্যালু বেছি হ'ব সো কি পাবা তুমি ইয়াতে কি পাবা 16 to 18 হাৰ্টজ 16 ৰ পৰা 18 হাৰ্টজ ওকে হলো দেন চোৱা তোমাৰ আমি যদি বেনজিন ৰিঙৰ কথা ডিসকাস কৰিব যাও if we want to discuss about benzene ৰিঙৰ হাইড্ৰোজেন কি থাকিব পাৰে তোমাৰ ইয়াতে এটা হাইড্ৰোজেন আছে ইয়াতে এটা হাইড্ৰোজেন আছে এই দুটা হাইড্ৰোজেন কি অৰ্থো HA HB এটো আমি কি বুলি লিখিব পাৰো কাপলিং কনস্ট্যান্ট অফ অৰ্থো ঠিক আছে অৰ্থো আৰু এটো কি হয় 1 2 3 তিনিডাল বন্ড ঘুমাই আছে সো 3J কাপলিং J অৰ্থো ইকুৱেল টু 3J কিমান হয় জানানে 7 to 8 হাৰ্টজ 3J ইকুৱেল টু কিমান হয় 7 to 8 হাৰ্টজ তাৰ পিছত যদি মই মেটা দিউ ইয়াতে HA ইয়াতে HB এটো কি হ'ব J মেটা কি হ'ব এটো আমাৰ 4J 1 2 3 4 চাৰিডাল বন্ড আছে 4J সো এটো কিমান হাৰ্টজ হ'ব 1 2 3 হাৰ্টজ বহুত কম হ'ব ঠিক আছে কাপলিং আছে বহুত কম তাৰ পিছত এটো চোৱা H এটো A এটো B এটো কি হ'ব J কি আছিলে পেৰা এটো কিমান কাপলিং 5J কাপলিং আৰু ইয়াৰ কিমান হয় বহুত মিনিমাম হয় 0 to 1 হাৰ্টজ বহুত মিনিমাম কিমান হয় বাবা 0 to 1 হাৰ্টজ ক্লিয়াৰ হৈছে সকলোৰে আই হোপ বুজিব পাৰিছা ওকে সো এতিয়া আমি মলিকুল এটা কনসিডাৰ কৰো সো চোৱা মই ধৰা ললো এটো পজিশনত ক্লোৰিন লৈছো এটো পজিশনত ব্ৰোমিন দিয়া আছে এটো পজিশনত কি দিছো মই NO2 দিছো ঠিক আছে একেটা দিয়া আছে সো নাও ইয়াৰে যেটো হাইড্ৰোজেন আছে ক্লোৰিন আৰু ব্ৰোমিনৰ মাজত আছে সো এটো বেলেগ সিগন্যাল দিব HA ইয়াতে যেটো হাইড্ৰোজেন আছে ক্লোৰিনৰ ওচৰত আছে এটো হ'ব HB ইয়াতে যেটো হাইড্ৰোজেন আছে নাইট্ৰো গ্ৰুপৰ ওচৰত আছে HC সো তোমাক যদি খুদে আমি total signal how many signal we will get 3 signal আমি কেইটা সিগন্যাল পাম তিনিটা সিগন্যাল পাম আৰু চোৱা যেটো 4J কাপলিং থাকিব ন মানে 1 2 3 4 এই হাইড্ৰোজেনটো গৈ এই হাইড্ৰোজেনটো কিটাও কাপলিং কৰিব নোৱাৰে ক্লিয়াৰ হৈছে এই হাইড্ৰোজেনটো কাপলিং কৰিব পাৰে কাৰণ কিয় ডিসটেন্স কিমান 1 2 3 তিনিডাল বন্ডৰ ডিসটেন্স এটোত কি হৈছে 1 2 3 4 অকল চাৰিডাল বন্ডৰ ডিসটেন্স মানে
কাপলিংটো বহুত ৰেয়াৰ হ'ব সো আমি কি কৰিম যেটো আমাৰ কাৰণে 4J কাপলিং আছে 4J কাপলিং ইজ ignored 4J কাপলিং কি কৰিম আমি ইগনোৰ কৰিম সো HA টো কি দিব HA টো দিব সিংলেট ওকে HB সাৰাউণ্ডিংত কি আছে HC আছে সো কি দিব HC আছে সাৰাউণ্ডিংত কি দিব তোমালোকৰ ডাবলেট দিব অৰ্থ হয় কিমান হাৰ্জত পাবা 7 to 8 হাৰ্জ HC একেই ইউ কি হয় ডাবলেট হয় কাপলিং কনস্ট্যান্ট কিমান পাবা একেই অৰ্থ হয় কিমান পাবা 7 to 8 হাৰ্জ ঠিক আছে ক্লিয়াৰ হৈছে না নাই হৈছে সো যদিহে এতিয়া বুঝা যদিহে এই মলিকুলটোতে আমি কি কৰো 4J কাপলিং কি কৰো মই 4J কাপলিং কনসিডাৰ কৰাই দিওঁ এই মলিকুলটোতে মই কি কৰো 4J কাপলিংটো কনসিডাৰ কৰাই দিওঁ তেতিয়া কি হ'ব এই ইটুই ইয়াক এটেক কৰাব সো কি হ'ব চোৱা HA টো কি হ'ব HA টো কি হ'ব তোমালোকে যদি চোৱা H যেটো A আছে HA টো ই দিব সো HA টো কি দেখাব ডাবলেট দেখাব কাপলিং কৰাব পাৰিব কাপল কৰাব পাৰিব HA HB কাপল কৰাব ডাবলেট HB টো কি কৰাব HB টো HA ও কৰাব HC ও কৰাব সো HA কৰাব ডাবলেট HC ও কৰাব ডাবলেট সো কি লিখিম ডাবলেট অফ ডাবলেট আৰু যেটো HC আছে HC অকল HB হে কৰিব সো এটো ডাবলেট সো বেলেগ বেলেগ সিগনেল ধৰিব পাৰিছা সো আমি ইয়াৰ পৰা কি গম পাম তোমাক পৰীক্ষাত একচুয়ালি আমি 4J কাপলিংটো কনসিডাৰ নকৰে 4J কাপলিং ইমান ডিসটেন্সলৈকে না যায় 2J কাপলিংতে ৰখি দিয়ে ঠিক আছে ওকে 2J 3J কাপলিংতে ৰখি দিয়ে সো নেক্সট এই কোৱেশ্চনটো চোৱা an organic molecule give doublet of as shown below for কি proton দিছে olefinic proton at কিমান megahertz 200 megahertz NMR টোৰ স্পেক্ট্ৰস্কপি কিমান মানে হেয়া কিমান আছে ফ্ৰিকুৱেন্সি 200 megahertz instrument okay 200 megahertz instrument calculate coupling constant and chemical shift calculate coupling constant and chemical shift so doublet etu eta dial diছে etu hol 6.32 etu hol 6.31 6.02 6.01 so chemical shift তুমি কেনেকে ওলাবা delta is equal to কালি মই কৈ দিছিলো গুটে কেটা লৈ লোৱা 6.32 6.31 6.02 6.01 divided by কিমান কৰিবা 4 আৰু এটো যদি কৰা chemical shifter value কিমান পাবা 6.165 ppm okay I hope clear হৈ গৈছে so এটা চোৱা so তোমালোকে মনোযোগ দি চোৱা তোমালোকৰ যেটো কি বলতে है उसको যেটো প্ৰথম আহিব এটা তোমাক সুধিছে কাপলিং কনস্ট্যান্ট কেনেকে ওলাবা চোৱা কাপলিং কনস্ট্যান্ট তুমি কেনেকে ওলাবা কি কৰিবা তুমি চোৱা এই দুটাৰ মাজৰ ডিফাৰেন্স কিমান 6.32 minus 6.31 কিমান আহে 0.01 কালি মই কৈ দিছিলো কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 200 so 0.01 into 200 কিমান আহিব বাবা 2 হাৰ্জ এটু মই a দিছো এটু b এটু c এটু d so j of ab equal to কিমান আহিব 2 হাৰ্জ so এটা কাৰণে 2 হাৰ্জ ঠিক তেনেকে এটু কাৰণে কি হ'ব এটু কাৰণে হে একে j of কি লিখো মই c দি 6.02 minus 6.01 0.01 into কিমান কৰিবা তুমি
200 মেগাহাৰ্জ সো এটো কিমান পাও আমি 2 হাৰ্জ ওকে আই হোপ ক্লিয়াৰ হৈছে সকলোৰে ওকে বুজিব পাৰিছা সকলোৰে ওকে সো এটা চোৱা তোমাক যদি কয় যে J of BC coupling constant for BC বহুত বেছি হ'ব কি কৰিবা 6.31 minus 6.02 কিমান পাবা 0.29 তাৰ লগত কিমান মাল্টিপ্লাই কৰিব লাগিব 200 কিমান পাবা 0.29 into 200 58 hertz 0.29 into 300 50 hertz ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা ওকে ক্লিয়াৰ নেক্সট ইন্টাৰেষ্টিং ফেক্টৰ এখিনি সো কি আহিলে factor affecting chemical shift কি কি ফেক্টৰে এফেক্ট কৰে প্ৰথমটো হল তোমালোকৰ কাৰণে ইলেক্ট্ৰো নেগেটিভিটি ঠিক আছে প্ৰথমটো হল তোমালোকৰ কাৰণে কি ইলেক্ট্ৰো নেগেটিভিটি সো H ক্লোৰিন H ব্ৰোমিন সো ইয়াত চোৱা তোমালোকে মনোযোগ দি ইয়াতে ইলেক্ট্ৰোনেগেটিভিটি কাৰ বেছি ক্লোৰিনৰ কাটকৈ বেছি ব্ৰোমিনতকৈ বেছি সো হায়াৰ দা ইলেক্ট্ৰোনেগেটিভিটি হায়াৰ উইল বি দা কেমিক্যাল শিফট মই এটো H এ দিছো এটো HB দিছো গুটেই এটা একে হ'ব সো কি হ'ব হায়াৰ দা ইলেক্ট্ৰোনেগেটিভিটি higher the electronegativity higher the delta value so delta of HA greater than delta of HB clear I hope clear হৈ গৈছে বুজিব পাৰিছা সকলোৱে ঠিক আছে এটো হল ফেক্টৰ এফেক্টিং প্ৰথমটো কি পঢ়িলো কেমিক্যাল শিফট তা প্ৰথম ৰুলটো কি আছিল এটো আছিল ইলেক্ট্ৰোনেগেটিভিটি দুই নম্বৰটো চোৱা দুই নম্বৰটো তুমি মনোযোগ দি চোৱা that is এটো আমি তোমালোকৰ বিৰাট ইম্পৰ্টেন্ট হয় এনাইসোট্ৰপিক ইফেক্ট ঠিক আছে এনাইসোট্ৰপিক ইফেক্ট আমি কাৰ কাৰণে চাও জানানে only for pi electron system এনাইসোট্ৰপিক ইফেক্ট আমি কাৰ কাৰণে চাও only for pi electron system চোৱা এটো ধৰা বেনজিন ৰিং ওকে এটো তোমাৰ কি আছে বেনজিন ৰিং p orbital ওকে সো এটা চোৱা তোমাৰ কি হৈছে ইহতৰ মাজত পাই বন্ড আছে ধুনিয়াকৈ পাই বন্ড আছে সো ইফালৰ পৰা আমি কি দিছো ডাউন সাইডৰ পৰা ফ্ৰম ডাউন সাইড আমি কি দিছো ম্যাগনেটিক ফিল্ড যেটো আমি এপ্লাই কৰিছো দ্যাট ইজ B নট ম্যাগনেটিক ফিল্ড যেটো আমি এপ্লাই কৰিছো দ্যাট ইজ B নট নাও এই ইলেক্ট্ৰনৰ মুভমেন্টৰ কাৰণে যেটো হেয়া হ'ব ম্যাগনেটিক ফিল্ড জেনাৰেট হ'ব হেতু ইফালৰ পৰা উলাব এনেকে যাব দ্যাট মিন্স এটো ডাইৰেকশনত আহি আছে মনোযোগ দিয়া এটো ডাইৰেকশন ওকে সো এটো ডাইৰেকশনত আহি আছে বুজিব পাৰিছা এখিনি যেটো ইলেক্ট্ৰনৰ কাৰণে ম্যাগনেটিক ফিল্ড জেনাৰেট হ'ব এটো এনেকে নামি আহিছে এনেকে উঠি গৈছে ইয়াৰ কাৰণে আৰু এটা দি দিছো মই তোমাৰ কি হ'ব নামি আহিছে সো এটা চোৱা ইনসাইডত কি হৈছে যেটো ভিতৰত আছে ভিতৰখিনি চোৱাচোন এই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন আৰু এই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো অপোজিট সো যেটো ইফেক্টিভ ম্যাগনেটিক ফিল্ড হ'ব যেটো বি ইফেক্টিভ হ'ব এটো কি হ'ব বি নট মাইনাস বি পাই কাৰণ এটা এটো কি কৰি দিব মাইনাস কৰি দিব বি নট মাইনাস কি হ'ব বি পাই আৰু আউটসাইডত কি হৈছে এটো আৰু এটো ডাইৰেকশন সেম সো আউটসাইডত তোমালোকৰ কি হ'ব আউটসাইডত কি হ'ব বি ইফেক্টিভ ইজ ইকুয়াল টু বি নট প্লাস বি পাই বি নট প্লাস বি পাই সো এতিয়া ইয়াত ম্যাগনেটিক ফিল্ড কমি যাব ম্যাগনেটিক ফিল্ড কমি যোৱা মানে কি হ'ব তাৰ কেমিক্যাল শিফটৰ ভ্যালু কমি যাব ইয়াতে কেমিক্যাল শিফটৰ ভ্যালু কি হ'ব বাঢ়ি যাব সো আমি কি লিখিব পাৰো যেটো ইনসাইড proton আছে
মনোযোগ দিবা যেটো ইনসাইড প্রোটন আছে তার কমি গল মানে আমি কি লিখিব পাৰো শিল্ডিং কমি গল মানে আমি কি লিখিছো শিল্ডিং আৰু যেটো আউটসাইডত আছে আউটসাইড proton that is আমি কি লিখিম ডিশিল্ডিং ঠিক আছে আউটসাইড proton that is ডিশিল্ডিং ওকে ক্লিয়াৰ হৈছে সো সোৱা মই আকৌ এবাৰ কৈ দিছো আউটসাইডত কি হৈছে ম্যাগনেটিক ফিল্ড যেটো পাই ইলেক্ট্ৰনৰ থ্ৰুৰে বনিছে তাৰ ডাইৰেকশন আৰু ইয়াৰ ডাইৰেকশন একেই সো প্লাস হৈছে আৰু ইনসাইডত কি হৈছে ইয়াৰ ডাইৰেকশন আৰু ইয়াৰ ডাইৰেকশন উল্টা সো মাইনাস হৈছে ক্লিয়াৰ হৈছে ওকে সো মানে যেতিকেটা ভিতৰৰ হাইড্ৰোজেন আছে ভিতৰৰ প্ৰটন কেটাৰ কি হ'ব তোমালোকৰ কেমিক্যাল শিফটৰ ভ্যালু কমিব আৰু বাহিৰৰ প্ৰটন কেটাৰ কেমিক্যাল শিফটৰ ভ্যালু কি হ'ব বাঢ়িব এটো যাতে মনত কৰা সো এটো চোৱা এটো হাইড্ৰোজেন বাহিৰত এটো ভিতৰত এটো বাহিৰত এটো ভিতৰত বাহিৰত না ভিতৰত বাহিৰত বাহিৰত ভিতৰত ধৰিব পাৰিছা সকলোৱে ওকে সো কি হ'ব এতিয়া তুমি যদি মনোযোগ দিয়া ইয়াত এই যেকেটা হাইড্ৰোজেন আছে একেটা হাইড্ৰোজেন কি হ'ব দিস হাইড্ৰোজেন ইনসাইডত আছে একেটাৰ কেমিক্যাল শিফটৰ ভ্যালু বহুত কমিব -4 ppm আৰু বাহিৰৰ কেটাৰ যেকেটা আউটসাইডত আছে তাহাতৰ বেছি হ'ব কিমান পাবা 9 ppm তাহাতৰ কি হ'ব 9 ppm মনত থাকিব সকলোৰে ক্লিয়াৰ হৈছে আই হোপ ধৰিব পাৰিছা নেক্সট ইয়াতে যেটো এ হাইড্ৰোজেনটো আছে এইটো হাইড্ৰোজেন ভিতৰত আছে সো এই হাইড্ৰোজেনটো কি হ'ব মনোযোগ দিবা ইয়াৰ -4.03 ppm -4.03 ppm ঠিক আছে সো এটা বস্তু বুজিবা তোমালোকে মই বাৰে বাৰে কৈ আছো যে তোমালোকৰ যেতিয়া ভিতৰত থাকিলে কি হ'ব তোমালোকৰ শিল্ডিং হ'ব আৰু বাহিৰত থাকিলে কি হ'ব ডিশিল্ডিং চোৱা দুটা ৰিং আঁকিছো এটাই হাইড্ৰোজেন লিখিছো বাৰু সো চোৱা ইয়াৰে তোমাৰ কি হৈছে এইটো এৰোমেটিক ইয়াতে এৰোমেটিক তুমি চাব গলে এইটো এৰোমেটিক হৈছে ইয়াৰ গোটেইকেইটা হাইড্ৰোজেনৰ পজিটিভ চাৰ্জ ইয়াতে আছে HA লিখো HA লিখো HA আৰু বাকি ইয়াতে গোটেইকেইটা HB সো এটা চোৱা ইয়াতে তোমাৰ কাৰ কেমিক্যাল শিফট বেছি হ'ব এটো চোৱা পাই ইলেক্ট্ৰন ডেন্সিটি যদি চোৱা কেইটা কাৰ্বন আছে তিনিটা আছে হাইড্ৰোজেন তোমাৰ তিনিটা আছে আৰু পাই ইলেক্ট্ৰন দুটা আছে পাই ইলেক্ট্ৰন অনলি দুটা আছে ন সো পাই ইলেক্ট্ৰন ডেন্সিটি কিমান হ'ব 2/3 আৰু ইয়াতে পাই ইলেক্ট্ৰন ডেন্সিটি কিমান হ'ব পাই ইলেক্ট্ৰন 6টা আছে কাৰ্বন 6টা আছে হাইড্ৰোজেন 6টা আছে 6/6 1 সো তোমাৰ চোৱা এটা বস্তু মনত ৰাখিবা ইলেক্ট্ৰন ডেন্সিটি এটো পইণ্ট পৰীক্ষাত আহিব পাৰে ইলেক্ট্ৰন ডেন্সিটি যিমানে বেছি হ'ব সিমানে কেমিক্যাল শিফট কমিব আমি কি পঢ়িছিলো ইলেক্ট্ৰন ডেন্সিটি কম থাকিব লাগে তেতিয়া কি হয় ডিশিল্ডিং বুলি কও ন ইলেক্ট্ৰন ডেন্সিটি ইনভার্সলি proportional to chemical shift মানে chemical shift of delta H से greater than chemical shift of delta HB ঠিক আছে delta A greater than delta B ক্লিয়াৰ হৈছে সকলোৰে আই হোপ ধৰিব পাৰিছা ওকে নেক্সট এইটো চোৱা এইটো আছে এইটো আছে এইটো আছে ইয়াত চোৱা মোক যদি কয় পাই ইলেক্ট্ৰন ডেন্সিটি কি হ'ব 2/3 এইমাত্ৰ কৰিলো 6টা ইলেক্ট্ৰন থাকে 7টা কাৰ্বন আছে 6/7 0.8 এটো 0.66 লিখা আৰু এটো 6/6 equal to 1 আৰু এটো 6/5 5টা কাৰ্বন আছে 6টা ইলেক্ট্ৰন আছে 1.2
So pi electron density, pi electron density order to কি হ'ব D C B A আৰু chemical shift order to কি হ'ব A B C D, chemical shift order to কি হ'ব A B C D। ক্লিয়াৰ হৈছে? I hope ধৰিব পাৰিছা। Okay, next one, next এইটো বস্তু মনোযোগ দি চোৱা, এইটো NH2 দিছো, ইয়াত H H H H H, এইটো হ'ব অৰ্থ পজিশন HA, মেটা পজিশন HB, পেৰা পজিশন HC। সো তোমালোকৰ নাম্বাৰ অফ সিগনেল যদি সুধা কেইটা সিগনেল পাম, তিনিটা। অলপ মনোযোগ দি চোৱা, NH2 গ্ৰুপটো ইলেক্ট্ৰন ডনেটিং গ্ৰুপ, NH2 গ্ৰুপটো ইলেক্ট্ৰন ডনেটিং, সো ই আহিব, ই ইয়াতে ইলেক্ট্ৰন দিব। সো মনোযোগ দি চালে গম পাবা ইলেক্ট্ৰনৰ ডেন্সিটিৰ পৰিমাণ, ইয়াতে ডেল্টা নেগেটিভ, ইয়াতেও ডেল্টা নেগেটিভ, ইয়াতেও ডেল্টা নেগেটিভ। সো কেমিক্যাল শিফটৰ অৰ্ডাৰটো কি হ'ব, ইয়াতে মই কি ক'লো ইলেক্ট্ৰন ডেন্সিটি য'ত বেছি হয় তাত কেমিক্যাল শিফটৰ ভ্যালু কমি যায়। সো কি হ'ব, ইয়াত কেমিক্যাল শিফট নেগেটিভ চাৰ্জ আহা নাই এইটো পজিশনত, মেটা পজিশনত। সো ডেল্টা অফ HB গ্ৰেটাৰ দেন HC গ্ৰেটাৰ দেন HC, HC সকলোতকৈ বেছি ইলেক্ট্ৰন ডেন্সিটি থাকিব আৰু তাৰ সেইকাৰণে কি হ'ব, সকলোতকৈ কি হ'ব, কম হ'ব কেমিক্যাল শিফট। ক্লিয়াৰ হৈছে? আই হোপ বুজিব পাৰিছা। এইটো মই এলডিহাইড দিছো, বেনজেলডিহাইড। এইটোত কি হ'ব, দিস ইজ এন ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ, H আছে H, এটা HA, এইটো কি HB HB, এইটো হ'ল HC। সো তোমাৰ কি হ'ব, এইটো হাইড্ৰোজেন মই H দি দিছো, সকলোতকৈ আগতটো কি থাকিব, ডেল্টা HD। তাৰপিছত কোনটো আহিব, ক'ত তোমাৰ পজিটিভ চাৰ্জ আহিব, এবাৰ কি হ'ব, ইলেক্ট্ৰন টানা মানে H এর ওচৰত পজিটিভ চাৰ্জ আহিব, H এ আগত যাব, তাৰপিছত HB এবাৰ পিছত যাব, একদম পিছত যাব, আৰু HC কি আহিব, ধৰিব পাৰিছা, HD আগত, আফটাৰ দ্যাট কি হ'ব, HA, তাৰপিছত HC, তাৰপিছত HB। ইলেক্ট্ৰন ডনেটিং থাকিলে মেটাটো আগত যায়, ইলেক্ট্ৰন উইথড্ৰয়িং থাকিলে অৰ্থটো আগত যায়, এইটো যাতে মনত কৰা। ক্লিয়াৰ হৈছে সকলোৰে? ওকে, তাৰপিছত মই আৰু এটা এক্সাম্পল লৈছো, OCH3, হাইড্ৰোজেন 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 হাইড্ৰোজেন। সো ইয়াত তুমি মনোযোগ দি চোৱা, এইটো মই ডি বুলি দিছো, এইটো এ এ বি বি সি। সো ডেল্টা অফ, এবাৰ কি ইলেক্ট্ৰন ডনেটিং, সো আগত কোনটো যাব, HB, তাৰপিছত HC, তাৰপিছত HA, একদম শেষত যাব HD। ক্লিয়াৰ? আই হোপ বুজিব পাৰিছা। নেক্সট, এইটো ভেৰি ইণ্টাৰেষ্টিং, OCH3 আৰু ইয়াতে দিয়া আছে এলডিহাইড। সো ইয়াত চোৱা, এইটো মই ডি দিলো, এইটো দিছো মই এ, এইটো এলডিহাইডৰ পৰা অৰ্থ পজিশনত আছে HB বুলি দিলো, আৰু এইটো ইয়াৰ পৰা অৰ্থ পজিশনত আছে HC বুলি দিছো। সো কি হ'ব, সকলোতকৈ বেছি কোনটো আহিব, এলডিহাইডৰ হাইড্ৰোজেনটো আহিব। সো কি হ'ব, কেমিক্যাল শিফট অফ HA। তাৰপিছত এইটোৱে আহিব, কাৰণ কিয় ই টানিব ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ, ই ইলেক্ট্ৰন ডনেটিং। মনোযোগ দি চাবা দেই, ইলেক্ট্ৰন, এইটো হ'ল ইলেক্ট্ৰন উইথড্ৰয়িং, এইটো হ'ল ইলেক্ট্ৰন ডনেটিং। ই কি কৰিব, ইয়াৰ কেমিক্যাল শিফটটো কমাই দিব, আৰু ই কি কৰিব, ইয়াৰ কেমিক্যাল শিফটটো বঢ়াই দিব। সো H এর পিছত কি হ'ব, HB, C আৰু D ৰ ভিতৰত কোনটো আহিব, C2 আহিব, তাৰপিছত D2 আহিব, C আৰু D ৰ ভিতৰত C, আফটাৰ দ্যাট D। ক্লিয়াৰ হৈছে সকলোৰে? বুজিব পাৰিছা? ওকে, নেক্সট ওয়ান, O C ডাবল বন্ড O CH2 CH3 HA HA, মই লিখি দিছো HA HA, আৰু এইটো কি O C ডাবল বন্ড O CH2 CH3। সো এইকেইটা গোটেইটো সেম, HA, এইটো হ'ব A B C B C।
সো সকলোতকৈ আগত কোনটো যাব তোমালোকৰ এইটো কাৰ্বনিলৰ ওচৰতে আছে এইটো সকলোতকৈ আগত আহিব বি তাৰপিছত এইটো বেনজিনত আছে এ আৰু একদম লাষ্টত মিথাইল বি এ চি ক্লিয়াৰ ওকে C double bond O CH2 CH3 HA 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 এবাৰ উল্টা দিছো চোৱা আগৰটো আছিলে OCO এইটো C double bond O CH2 CH3 এইটো B এইটো C B C এবাৰ সকলোকে আগত আহিব ই ডাইৰেক্টলি টানিব ন এবাৰ HA টো সকলোকে আগত আহিব HA HB HC HA HB HC ক্লিয়াৰ হৈছে আই হোপ ধৰিব পাৰিছা ওকে লাষ্ট এইটো মলিকুলটো চোৱা CH3 অক্সিজেন CH CH C ডাবল বন্ড H এটোত কি হ'ব এটো মই A দিলো B C and this is D okay so এতিয়া মনোযোগ দিছো so কি হ'ব এই অক্সিজেনটোৰ ওচৰত লোন পেয়াৰ আছে এই লোন পেয়াৰটো কি কৰিব ইফালে আহিব ই ইয়ালৈকে উঠিব ই ইয়ালৈকে যাব so if we consider কেনেকুৱা হ'ব CH3O তুমি মনোযোগ দি চালে কি গম পাবা এই CH এর ওচৰত কি চাৰ্জ আহিব পজিটিভ চাৰ্জ আহিব CH ডাবল বন্ড C O মাইনাস H পজিটিভ নেগেটিভ এটা হল A B C D পজিটিভ চাৰ্জ যত আছে এটো সকলোকে আগত আহিব আৰু এটোটো এলডিহাইডৰ হয় সকলোকে আগত কোনটো আহিব HD তাৰপিছত পজিটিভ চাৰ্জ থাকাটো HB তাৰপিছত এলকিডৰ হাইড্ৰোজেন থাকাটো HC তাৰপিছত HA ক্লিয়াৰ ওকে আই হোপ ধৰিব পাৰিছা ক্লিয়াৰ হৈছে সকলোৰে আৰু এটা চাইছো CH3O CH CH CH3 এটো A B C D ইয়ালৈকে যাব ইয়ালৈকে উঠিব হয় না সো কি হ'ব ইয়াতে তোমাৰ মনোযোগ দি চালে ইয়াত নেগেটিভ চাৰ্জ আহিব আৰু ইয়াত পজিটিভ চাৰ্জ আহিব সকলোকে আগত আহিব বি তাৰ পিছত সি টো থাকিবই তাৰপিছত এ টো অক্সিজেনৰ লগত লাগি আছে এ আহিব ইলেক্ট্ৰনেগেটিভ এটমৰ লগত আৰু এটোতো একো নাই এটো ডি ক্লিয়াৰ মই যিখিনি পঢ়াইছো তেনেকুৱাকৈ পৰীক্ষাত কোৱেশ্চন আহিব তাতকৈ বেছি ডেপথত নাযায় আমি যেতিয়া অ্যাসাইনমেন্ট কৰিম তেতিয়া আৰু ভালকৈ গম পাবা সেইটো হ'ব A B C D এটো গম পাইছা ইয়াতে পজিটিভ চাৰ্জ আহিব ইয়াতে নেগেটিভ চাৰ্জ আহিব সকলোকে আগত আহিব HD তাৰপিছত HB HC একদম লাষ্টত HA ক্লিয়াৰ সো এইখিনি বস্তু সো এটা তোমালোকে মনোযোগ দি চোৱা কি ক'ব গৈছো মই যে যিখিনি আমি পঢ়িলো এনএমআৰ তাৰ পৰা আমাৰ অ্যাসাইনমেন্ট আহিব অ্যাসাইনমেন্ট আহিলে আমি ভালকৈ আৰু ডিসকাস কৰিব পাৰিম মানে আমি আৰু নলেজখিনি আমাৰ আৰু বেছি ভাল হ'ব কালি আমাৰ অ্যাসাইনমেন্টটো ডিসকাস কৰিম ওকে সো থ্যাংক ইউ ফৰ জয়নিং ওকে